নমস্কাৰ। ছাত্ৰ আন্দোলনৰ সৈতে আৰম্ভ হোৱা এই প্ৰদৰ্শন এতিয়া নতুন ৰাজনৈতিক বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। আৰম্ভণিতে যি দাবী আছিল শিক্ষাৰ সৈতে জড়িত, এতিয়া তাৰ সৈতে নানা ৰাজনৈতিক আৰু আদৰ্শগত প্ৰশ্ন জড়িত হৈ পৰিছে। ছাত্ৰসকলৰ বাবে চলাই থকা এই আন্দোলনত এতিয়া সময় ৰাইনা আৰু কুণাল কামৰাৰ দৰে অশ্লীল কমেডি কৰা লোক, প্ৰকাশ ৰাজ, নছৰুদ্দিন শ্বাহ, শাবানা আজমীৰ দৰে পুৰণি মোদী বিৰোধী চলচ্চিত্ৰ কলাকাৰ, অৰুন্ধতী ৰয়, স্বৰা ভাস্কৰৰ দৰে দেশ বিৰোধী মন্তব্যৰ বাবে পৰিচিত লোক, বিশাল দাদলানী, অনুৰাগ কাশ্যপৰ দৰে নিৰ্দিষ্ট চিন্তাধাৰাৰ সমৰ্থন কৰা চলচ্চিত্ৰৰ লোক, এনে সকলো একে মঞ্চত উঠিছে। আপুনি এই আন্দোলনৰ উদ্দেশ্য, ইয়াৰ চৰিত্ৰ আৰু গভীৰতাৰ ওপৰত প্ৰশ্ন নুঠিবনে? যে একেই চিন্তাধাৰাৰ একেই গোটৰ লোক পুনৰ একে মঞ্চত কেনেকৈ আহিছে? অভিজিত দীপকে আটাইতকৈ ডাঙৰ ভুলটো হ'ল তেওঁ এনে লোকক এক মঞ্চ দি সোনম ৱাংচুকৰ 19 দিনীয়া অনশনক নষ্ট কৰিছে আৰু দেশৰ কোটি কোটি ছাত্ৰ ছাত্ৰীক প্ৰতাৰণা কৰিছে। কাৰণ এতিয়া এই বিৰোধ প্ৰদৰ্শনে নতুন ৰূপ লৈছে। এতিয়া ই মোদী বিৰোধৰ দিশলৈ গতি কৰিছে। এতিয়া ই ৰাজনৈতিক হৈ পৰিছে। এতিয়া ইয়াত ছাত্ৰ ছাত্ৰীৰ সৈতে কোনো সম্পৰ্ক নাই। যদি মিডিয়াত কোনো সাংবাদিকে এই লোকসকলৰ সমালোচনা কৰে বা কঠিন প্ৰশ্ন সোধে, তেন্তে ইহঁতে মিডিয়াৰ নিৰপেক্ষতাৰ ওপৰত প্ৰশ্ন উঠায়, কয় যে মিডিয়া বিক্ৰী হৈ গ'ল। কাৰণ ইহঁতৰ পচন্দ সেই মিডিয়া যিয়ে ইহঁতৰ পক্ষত কথা কয়, যিয়ে ইহঁতৰ পৰা কোনো প্ৰশ্ন নকৰে, যিয়ে 24 ঘণ্টা ইহঁতক কভাৰেজ দিয়ে, সেই মিডিয়াকেই ইহঁতে নিৰপেক্ষ বুলি কয়। সেয়ে ইহঁতৰ বাবে প্ৰকৃত মিডিয়া। আৰু যিয়ে ইহঁতৰ পৰা প্ৰশ্ন কৰে, তেনে মিডিয়াক ইহঁতে মিডিয়া বুলি নামানে। কিন্তু আপুনি আজি এই আন্দোলনত অংশগ্ৰহণ কৰা লোকসকলক নিৰপেক্ষ বুলি ক'ব পাৰেনে? ইহঁতে কয় মিডিয়া নিৰপেক্ষ নহয়, কিন্তু ইহঁত নিজেই নিৰপেক্ষ নে? অভিজিত দীপকে এই আন্দোলনত এনে লোকক অনা উচিত আছিল যিয়ে সকলো চিন্তাধাৰাৰ মানুহৰ মাজত সন্মানজনক, যি নিৰপেক্ষ, যিকোনো এটা নিৰ্দিষ্ট চিন্তাধাৰাৰ পৰা নাহে, যিয়েই নহওক ভাৰতক ভাল পায়। এনে লোকক অনা হ'লেহে এই আন্দোলনৰ বিশ্বাসযোগ্যতা গঢ় ল'ব পাৰিলেহেঁতেন। মানুহে এতিয়া বিশ্বাস কৰিলেহেঁতেন কোনো এখন দেশৰ কলাকাৰ, অভিনেতা, সংগীত শিল্পী, লেখক আৰু বুদ্ধিজীৱী সেই দেশ বা সমাজৰ আটাইতকৈ ডাঙৰ শক্তি। ইহঁতৰ দায়িত্ব হ'ল সমাজক বিভক্ত নকৰা, বৰং একত্ৰিত কৰা। যিয়েই নহওক নিজৰ দেশৰ সৈতে থিয় দিয়া। কিন্তু অভিজিত দীপকে যি দল গঠন কৰিছে তাত কেৱল পুৰণি জনাজাত ভাৰত বিৰোধীক ৰাখিছে। সেয়েহে আমি কৈছোঁ, ছাত্ৰ ছাত্ৰীৰ বাবে চলাই থকা এই আন্দোলনক অভিজিত দীপকে আৰু তেওঁৰ সহযোগীসকলে নিজৰ চিন্তাধাৰাৰে হাইজেক কৰি পেলাইছে আৰু এতিয়া ই ৰাজনৈতিক চিন্তাধাৰাৰ আন্দোলন হৈ পৰিছে। আৰু এই সকলোৱে এনেদৰে সোনম ৱাংচুকৰ সেই প্ৰতাৰণা কৰিছে। ধন্যবাদ।